নমস্কাৰ বন্ধুসকল। আজি আপোনালোকলৈ এটা অতি আমোদজনক বস্তু লৈ আহিছোঁ। সদ্যহতে এটা সঁজুলি তৈয়াৰ কৰিবলৈ চেষ্টা চলাই আছোঁ শব্দত। আজি তাকে আকৌ অলপ বহলাই দেখাম বুলি ভাবিছোঁ। সঁজুলিটো হ'ল শব্দ বিন্যাস বা ক্ৰছৱৰ্ড ছলভাৰ সমাধান, শব্দ বিন্যাস সমাধান। এতিয়া আমি পৃষ্ঠাটোলৈ যাওঁ, কেনেকৈ যাওঁ সেইটো দেখাইছোঁ। এতিয়া আহিছেনে পৃষ্ঠাটো? এই আমাৰ শব্দৰ মূল পৃষ্ঠাৰ আপোনালোকে ইতিমধ্যে মই দি থৈছোঁ ক্ৰছৱৰ্ড ছলভাৰ বুলি। ইয়াত ক্লিক কৰিলেও তালৈকে যাব পাৰিব, অথবা প্ৰজেক্টছৰ ভিতৰত ক্ৰছৱৰ্ড বুলি যিটো মেনু অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপিছত তাৰ একেবাৰে শেষৰ স্বয়ংক্ৰিয় শব্দ শৃংখল সমাধান বুলি আহিব। তাত ক্লিক কৰিলেও আপোনালোকে এই পৃষ্ঠাটোলৈ আহি পাব। ইয়াত আপোনাৰ দেখিছে শব্দ শৃংখলৰ বৰ্গ এটা ইতিমধ্যে আছে। ইয়াত বগা যিবোৰ বাকচ সেইবিলাকত শব্দ বা আখৰ দিব পাৰি, আৰু ধোঁৱা ৰঙৰ যিবোৰ বাকচ সেইবিলাকত শব্দ দিব নোৱাৰি। আৰু ইয়াত এইবোৰ বগা যিবোৰ শব্দ দিব পাৰি তাত শব্দ ভৰাই পেলাই গোটেইটো ভৰাব লাগে। এতিয়া মই ইমান ডাঙৰ বাকচ দেখুৱাবলৈ বহুত সময় লাগিব। মই সৰু বাকচ এটা লওঁ। কেইবাটাও লেআউট ইতিমধ্যে আছে। এই লেআউটবোৰ আচলতে এডিট কৰিব পাৰি। কেনেকৈ কৰিব পাৰি মই শেষত আকৌ দেখাম। এতিয়া মই 5x5ৰ এটা বৰ্গ লৈছোঁ। ইয়াত আপোনালোকে সজা শব্দ বুটামটো টেপাৰ লগে লগে এইবোৰ সজাবলৈ চেষ্টা কৰিব। মই টেপিলোঁ, এতিয়া চাওক এফালে এনেকৈ শব্দবোৰ ভৰাই গৈ আছে। এতিয়া চাওঁ এইবোৰ দেখিছেনে শব্দবোৰ কেনেকৈ ভৰাই গৈছে পৰিছে। এই ছফ্টৱেৰটোৱে এতিয়া ধৰক এই প্ৰা দি শব্দ বনাব নোৱাৰিলে, মানে শেষত থকা, গতিকে সেইটো আঁতৰাই দিলে। এতিয়া এটা সাধাৰণ শব্দ এটা ল'লে, বিকৃতি দিলে, এতিয়া হয়তো মিলাব পাৰিব ওপৰৰ পৰা। এতিয়া মিলাবলৈ চেষ্টা কৰি আছে। 22 ভাৰ্টিকেল, তাৰমানে এই 22 ভাৰ্টিকেল এইফালৰ পৰা এইটো বনাব চেষ্টা, এইফালে বনালে। এতিয়া বিব্ৰী এইখিনি মিলাব পৰা নাই। এতিয়া বিব্ৰী দি পেলাই শেষৰ এই আখৰটোৰ লগত ওপৰৰ পৰা মিলাব চেষ্টা কৰি আছে। এতিয়া বিবৃতি দিলে বসন্তি, গোটেইটো হৈ গ'ল 100%। এনেকে ই নিজে নিজে শব্দ শৃংখলটো সমাধান কৰিব পাৰে। তাৰপিছত এতিয়া মই আৰু এটা বস্তু দেখাওঁ। এই গদ্য বুলি যিটো চুইচ আছে, এইটো টেপা মাৰিলে সমাধান হোৱাৰ পিছত আপোনালোকে এইটো যদি টেপা মাৰে, এই ওপৰত এই গোটেইখিনি তথ্য যিটো সমাধান কৰিলে সেইখিনি তথ্য হিচাপে হেৰি কৰিলে। এইখিনি আপোনালোকে এনেকে কাট এণ্ড পেষ্ট কৰি পেলাই, কপি কৰি পেলাই ক'ৰবাত জমা কৰি সাঁচি থব পাৰে। আৰু পিছত ইয়াত এতিয়া ধৰক মই এইখিনি গোটেইখিনি আঁতৰাই দিলোঁ। আঁতৰাই দি ইয়াত যদি মই সেইখিনি পেষ্ট কৰি দিওঁ আৰু নক্সা কৰি দিওঁ, আকৌ আহি যাব। আকৌ দেখাইছোঁ এইখিনি মই ইয়াত মই এই তথ্যখিনি কাট এণ্ড পেষ্ট কৰি দিলোঁ আৰু নক্সা কৰি দিলোঁ, এই আগৰ এই সমাধানটো আহি গ'ল। এতিয়া মই এই নক্সাখন বা এই লেআউটটো কেনেকে এডিট কৰিব পাৰি সেইটো দেখাওঁ। আকৌ এটা সাধাৰণ বাকচে লৈছোঁ। ইয়াত দেখিছে এই বাকচটোত এই কোডটো দিয়া থাকে 5x5, মানে কিমানটা বৰ্গ থাকিব। ইয়াত 5/6 যদি মই দিওঁ উদাহৰণস্বৰূপে, আৰু নক্সা বুলি টেপি দিওঁ, 6/5 হৈ গ'ল, দেখিলেনে? আৰু শেষৰ ফালে এইকেইটাৰ কাৰণে মই আকৌ ভৰাব লাগিব। সেইকাৰণে এইটো ভৰোৱা নাই কাৰণে গ্ৰে ৰং হৈ আছে, কিন্তু মই 5/5 আগৰ নিচিনা কৰি থৈছোঁ। আৰু ক'ত বগা থাকিব লাগে, ক'ত গ্ৰে থাকিব লাগে, তাৰ পিছৰ ক'ডবিলাকে কয়। 1 মানে বগা, 0 মানে ধোঁৱা বৰণীয়া। এতিয়া ধৰক মই এই শেষৰ ধোঁৱা বৰণীয়া বাকচটো বগা কৰিম। এই প্ৰথম লাইনটো বুজাইছে। ইয়াত মই 0 সলনি 1 কৰিলোঁ, নক্সা কৰি দিলোঁ, এইটো বগা হৈ গ'ল, দেখিছেনে? এইটো মই ধৰক 5 নম্বৰ 2 নম্বৰ 02 যিটো, সেইটো হ'ব এই মাজৰটোত। এইটো ধৰক মই 0 কৰি দিলোঁ আৰু নক্সা টেপি দিলোঁ, এইটো গ্ৰে হৈ গ'ল। এনেকৈ আপোনালোকে বাকচটো নিজে সাজি ল'ব পাৰে। সাজি উঠি সজা টেপি দিলে ই নিজে নিজে এইটো
সমাধান কৰিবলৈ চেষ্টা চলাব। কেতিয়াবা চেষ্টা চলাই নোৱাৰিব পাৰে, কেতিয়াবা পাৰে। আৰু সদৌ শেষত মই আগতে দেখুৱাৰ নিচিনা গদ্যটো টেপি দিলে ইয়াত এই গোটেই টেক্সটখিনি সমাধানটো আহি যাব। এই সমাধানটো আপোনালোকে পিছত আকৌ ইয়াত ভৰাই পেলাই এই বাকচটো বনাব পাৰিব। তাৰপিছত তলত এই শব্দ তালিকা যে দেখিছে, ইয়াত যিবোৰ শব্দ হ'ল সেই তালিকাখন আহি যাব। মই বৰ্তমান শব্দৰ অৰ্থবিলাক এতিয়ালৈকে দিয়া নাই। সাধাৰণতে যিবোৰ শব্দ শৃংখল সাঁথৰত হিচাপে থাকে সেইখিনি মই পিছত কৰিম। বৰ্তমান যিবোৰ শব্দ ইয়াত অলৰেডি মানে ইতিমধ্যে হৈছে তাৰ তালিকাখনহে আহে। আপোনালোকে কৰি চাব কেতিয়াবা সময় পালে। ই কৰি থকাৰ অৱস্থাত চাই থাকি বৰ ভাল লাগে। ই বেলেগ শব্দ আনে, মিলাই চাবলৈ চেষ্টা কৰে, নিমিলিলে সেইটো সলাই দিয়ে। এনেকে চাই থাকিয়ে বিৰাট ভাল লাগে। মই কেতিয়াবা আৰু এটা দীঘলীয়া ডাঙৰ বাকচৰ সমাধান কৰাৰ ই কেনেকে চেষ্টা চলাইছে তাৰ ভিডিঅ' এটা পিছত দিম বাৰু। ধন্যবাদ।